আল্লাহ আল্লাহ যদি আমি যদি ভাল শ্রদ্ধারে যদি আমি যদি তাক যদি মানু যদি আমি ভাল শ্রদ্ধারে যদি মানু আল্লাহ সবচেয়ে নম্র এক মরম লগা এক দৃশ্য যি দৃশ্য আমাক অন্তর সোমাই যায়। আসসালামু আলাইকুম, নমস্কাৰ। মই মোৰ লগত আছে আজি মোৰ বন্ধু বুব্ৰদা। এই বহুত ভাল ভাল কথা কয় দেই। মই মুছলমান, এই এখেত খ্ৰীষ্টান লোক হয়। মোক এতিয়া মই বহি আছো, মই এখেতৰ গাড়ীত অলপ বহি আছো। বহি থাকোঁতে ই মোক এটা কথা কল। মোক কথাটো খুবেই দুখিত বা এইটো বাস্তৱ কথা কৈছে। ই কৈছে যে মানুহ আমি বিশেষকৈ যিমান মানুহ পৃথিৱীত দেখা যায় সবতকে ভগৱানৰ নাম বেছিকৈ লোৱা মানুহখিনি আল্লাহৰ নাম বেছি লয়। ই সবতকৈ ডাঙৰ এটা কথা কৈছে যে তোমালোকৰ মুছলমান মানুহখিনি খুব আল্লাহৰ নাম লয়। আল্লাহ মানে ভগৱানে হয়, ভগৱানৰ এটা ভগৱানেই চব, আল্লাহ হওক, ভগৱান হওক, গড হওক, চব আল্লাহ মানে সৃষ্টিকৰ্তা। কিন্তু তহঁতৰ মানুহখিনি চুৰি কৰোঁতেও আল্লাহৰ নাম লয়, তহঁতৰ মানুহখিনি এই হেৰি কৰোঁতেও আল্লাহৰ নাম লয়, জুৱা খেলি থাকোঁতে, কোনোবা তীৰৰ টিকেট কাটোতে, কোনোবা বেয়া কাম কৰোঁতে এইবিলাক আল্লাহৰ নাম লয়। এইটো সেইকাৰণে তহঁতে বহুত ডাঙৰ পাপী। মই সেই কথাটোত আচলতে ময়ো নিজে একমত হয়। আমি কিছুমান মানুহ দেই, এইটো একদম 100% মানুহ নহয়, কিছুমান মানুহ এনেকুৱা আছে যিবোৰ মানে বেয়া কামৰ লগত লিপ্ত হৈ আছে কিন্তু আল্লাহৰ নাম লৈ আছে। তো সেইবিলাক মানুহক মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ব খোজোঁ যে আপোনালোকে পাৰিলে বেয়া কামটো এৰি দিয়ক। হয়, আপুনি কি ক'ব খোজে সেইটো? মোৰ ফালৰ পৰা মই কওঁ, মানুহে যিমানেই বেয়া কাম পৰা এৰিব খোজক কিন্তু কেতিয়াও নোৱাৰে, 100% মই কৈ আছো। যেতিয়া কিবা এটা মন তাৰমানে কিবা ধ্যান দি থাকিব বা প্ৰাৰ্থনাৰ সময় হ'ব, সেই সময়ত আল্লাহৰ নাম লোৱাটো মোৰ কাৰণে চবতছে প্ৰয়োজন। এজন মানুহে আল্লাহৰ নাম লৈ আছে, সেইটোতো বেয়া কথা নহয়। কিন্তু আপুনি কি ক'ব খুজিছে যে যদি কিবা বেয়া কামৰ লগত জড়িত হৈ আছে সেইটো সময়ত আল্লাহৰ নাম যাতে নলয়, আপুনি এইটো ক'ব খুজিছে? নহয়, বেয়া কাম মানে কি, আমি কিছুমান আমি নাজানো যে বেয়া কাম মানে কি। আপুনি কি বেয়া কামৰ কথা কৈ আছে? মই কৈছো 3 নম্বৰ এটা ভয়ংকৰ এক জুৱা, এক নিচা। এটা বিড়ি খাই আছে, সেই বিড়ি খাই থকা সময়তো যদি মই যে আল্লাহৰ নাম যদি লওঁ তেন্তে মই বহুত ডাঙৰ এটা পাপত মই এতিয়া ফাঁচি আছো। সেইটো কাৰণে মই ক'ব বিচাৰো, মোৰ আল্লাহৰ নাম যদি মোতে ল'ব নালাগে। আল্লাহৰ নাম যাতে, আল্লাহ ইমান একটা পবিত্ৰ, একটা মহান একটা শব্দ, পৃথিৱীত যদি চবতছে ডাঙৰ শব্দ মানে কি আল্লাহ। আপুনি আল্লাহৰ প্ৰতি কি ভাৱ ৰাখে যে আল্লাহ ভগৱান সৃষ্টিকৰ্তা এইবাৰ গড এইবিলাকৰ বুদ্ধিষ্টৰ যিবিলাক আছে, আপুনি কি বুলি ভাবে একচুৱেলি এইটোক? আল্লাহ যদি আমি যদি ভাল শ্ৰদ্ধাৰে যদি আমি যদি তাক যদি মানু, যদি আমি ভাল শ্ৰদ্ধাৰে যদি মানু, আল্লাহ সবচেয়ে নম্র এক মরম লগা এক দৃশ্য, যি দৃশ্য আমাক অন্তর সোমাই যায়। আৰু যদি আমি 3 নম্বৰ বা বিভিন্ন সমস্যা যদি আমি যদি এক আল্লাহৰ নাম যদি লওঁ, আমি ভয়ংকৰ এটা শাস্তিৰ সন্মুখীন হৈ যাওঁ। সেইটো কাৰণে মই ফালৰ পৰা মই কৈছো যাতে আল্লাহৰ নাম যদি মোতে যাতে ল'ব নালাগে। 3 নম্বৰ লিখাত বিড়ি চিগাৰেট খাই থকাৰ আৰু বিভিন্ন সমস্যাত একেবাৰে সবচেয়ে বেয়া। মোৰ ফালৰ পৰা মই এইখিনি ক'ব বিচাৰো যে আল্লাহ এক মহান, ক'বার এটা অৰ্থই নাই না, কি বুলি তাক আমি কম। এইখিনি মই ক'ব লগা। ঠিক আছে, বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু কথাটো হৈছে কি, এখেতৰ লগত মই মাজে মাজে কথা পাতি থাকোঁ। এখেতৰ যোনটো ধ্যান ধাৰণা, যোনটো চিন্তাধাৰা বহুত বেলেগ। আচলতে আমি মানুহ যদি মানুহ হিচাপত জীয়াই থাকিব নোৱাৰোঁ, আমি যদি মানুহৰ নিচিনাকৈ নিজে গঢ় ল'ব নোৱাৰোঁ, তেনেহ'লে আমি যিমান ডাঙৰ ধাৰ্মিক নহওঁ কিয় সেইবিলাক চব বেকাৰ হৈ যাব।